এটা খুবই গুরুত্বপূর্ণ খবর দিয়ার চেষ্টা কৰিছো এবাৰ কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে শ শ সংখ্যালঘু আৰু শ শ সংখ্যালঘুৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিয়েই কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু লোকসভা নিৰ্বাচনত এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যে চৰকাৰ গঠন হ'ব তাকেই যেন সোঁৱৰাই দিছে অসমত শ শ সংখ্যালঘুৱে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিম আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অসমৰ ঠায়ে ঠায়ে বিজেপিৰ এবাৰ ৰণদংকা একেদিনাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে শ শ সংখ্যালঘুৱে গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিলে বহু কংগ্ৰেছ নেতাই শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ ইটাখোলাত শতাধিক কংগ্ৰেছীৰ যোগদান বিজেপিত যোগদান কৰি কংগ্ৰেছৰ ভেটি কপোৱাৰ লক্ষ্য এইসকল নেতাৰ অসমৰ ঠায়ে ঠায়ে পুনৰবাৰ যেন কংগ্ৰেছৰ বিজেপিৰ ৰণদংকা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ পৰা আহি এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি মোহিত হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বহু সংখ্যালঘু নেতাই আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছে বহু কংগ্ৰেছৰ নেতাই দৃশ্যাংশ আহি পৰিছে কিদৰে বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল শোণিতপুৰত কালি নিশাৰ ভাগত এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ভাৰতীয় জনতা পাৰ্টিৰ গেৰুৱা বসন পিন্ধিছে বহু কংগ্ৰেছ নেতাই একেদিনাই বিজেপিত যোগদান কৰিলে শ শ সংখ্যালঘুৱে भारत माता की भारत माता की भारत माता की টাকা পিনাই দে আছব দা গামছাটো লগাই भारत माता की भारत माता की যোগদান কাৰ্যসূচীৰ মন্তব্য আহি পৰিছে আমি পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি ইটাখোলা কাৰ্যালয়ত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আৰু লগতে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক চতিয়া ৰত্ন নলদী কোঁৱৰ মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়াৰ ৰাজনৈতিক পৰিপক্কতা আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ বহুকেইগৰাকী কংগ্ৰেছ কৰ্মী লগতে ভাৰতীয় জনতা পাৰ্টিত পূৰ্বতে জড়িত নথকা এই অঞ্চলৰ কেইবাগৰাকী দায়িত্বশীল নাগৰিকে আজি যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত আৰু ভৱিষ্যতে মাননীয় পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত সমষ্টিৰ তেখেতৰ নেতৃত্বত কাম কৰাৰ কাৰণে তেখেতসকল প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু লগতে তেখেতসকলে কংগ্ৰেছ দল চিৰদিনৰ কাৰণে ত্যাগ কৰিছে আৰু উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ দৰে হৈ ভৱিষ্যতে কাম কাজ কৰাৰ সংকল্প আজি দলীয় সতীৰ্থসকলৰ উপস্থিতিত আমাৰ ইটাখোলা কাৰ্যালয়ত তেখেতসকলে